আহকচোন আজিৰ ব্যস্তময় জীৱনত অতি কম সময়ত আৰু সহজ উপায়েৰে সোৱাদ ভৰা আৰু স্বাস্থ্যসন্মত বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰোঁ। নমস্কাৰ, চেফ মন্মি কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমলখিৰ চৰবত বনাম। আমলখিৰ ঔষধি গুণৰ কথা সকলোৱে জানে। আজি মই দুই ধৰণৰ আমলখি চৰবত বনাই দেখুৱাম। এবিধ প্লেইনকৈ বনাম আৰু এবিধ পদিনা ৰস দি পেলাই বনাম। আহকচোন আমাক আমলখিৰ চৰবত বনাবলৈ কি কি সামগ্ৰী লাগে চাওঁ। খুব কম সামগ্ৰী লাগে। ইয়াৰ বাবে মই 10-12টা আমলখি লৈছোঁ ডাঙৰ সাইজৰ। নেমু ৰস লৈছোঁ 1 কাপ। চেনি লৈছোঁ মই 400 গ্ৰাম। এইটোত আছে 200 গ্ৰাম, এইটোত আছে 200 গ্ৰাম। আৰু পদিনা ৰস 1 কাপত আধা কাপতকৈ অকণমান কম। আহকচোন খুব উজু পদ্ধতিৰে আমি আজি আমলখিৰ ৰস বনাম। মই সুবিধাৰ কাৰণে আগতেই আমলখিখিনি সিজাই পেলাই ৰাখি থৈছোঁ। এয়া মোৰ প্ৰেছাৰ কুকাৰত 4-5টা চিটি মাৰি পেলাই আমলখিখিনি থৈছোঁ। এতিয়া ঠাণ্ডা হ'ল। মই আমলখিখিনি গুটি গুচাই মিক্সিত পিচি ল'ম। মিক্সিত যিহেতু পেষ্ট কৰিম, আমলখিখিনি সিজোৱাৰ পৰিমাণটো বেছিকৈ সিজাই লৈছোঁ। এয়া আমলখিখিনি মিক্সিত বটা হৈ গ'ল। এতিয়া আমলখি সিজোৱা পানী অলপ আছিলে, সেয়া মই কেৰাহীত দি দিছোঁ। চেনিখিনি দি দিছোঁ, নেমু ৰসখিনিও দি দিছোঁ। এতিয়া আমি চেনিখিনি গলি হোৱালৈকে লৰাই থাকিম যাতে তলত লাগি নধৰে। চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। এই আমাৰ চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে আৰু আমি 5 মিনিটমান সময় উতলাম। এই আমাৰ এতিয়া চেনি আৰু নেমুৰ পানী উতলিবলৈ আৰম্ভ কৰিছে। চেনিখিনি উতলাৰ 1 মিনিটমানৰ পিছত আমি এয়া সিজাই থোৱা আমলখিৰ পেষ্টখিনি দি দিছোঁ। মই আগতেই কৈছিলোঁ 2টা আমলখিৰ চৰবত বনাম। এতিয়া প্লেইন আমলখিৰ চৰবতটো আমাৰ হৈয়ে গ'ল। মই অলপ কাঢ়ি লৈছোঁ আধা। এতিয়া আমি বাকী থকা চৰবতখিনিত এয়া পদিনা ৰসখিনি মিলাই দিম। এতিয়া মই এয়া পদিনাখিনি দি পেলাই লৰাই নমাই থলোঁ। আমাৰ পদিনা আমলখি চৰবত ৰেডি। আৰু এই প্লেইন চৰবতটো ৰেডি। মই এতিয়া পৰিৱেশন কৰি দেখুৱাম। আমাৰ ইমানটো পৰিমাণৰ আমি এয়া পদিনা আৰু আমলখিৰ ৰস লৈ ল'ম, চৰবত লৈ ল'ম। ৰংটো কি সুন্দৰ আহিছে নহয়নে? এই চৰবতখিনি ঠাণ্ডা হ'লে এনেকৈ আপোনালোকে বটলত ভৰাই ফ্ৰিজত 6 মাহ আৰু এবছৰলৈও খাব পাৰিব। মই আগতেই বনোৱা এবটল আছে দেখুৱাইছোঁ। বাকীখিনি মই ঠাণ্ডা হ'লে আকৌ বটলত এনেকৈ ভৰাই ৰাখিম। আকৌ এবাৰ মই আপোনালোকক পৰিমাণটো দেখাই দিছোঁ। আমি ইমানখিনি আমলখিৰ চৰবত লৈছোঁ। অকণমান ক'লা নিমখ দিছোঁ আৰু বাকীখিনি মই ঠাণ্ডা পানী মিলাইছোঁ। আপোনালোকে ইয়াত আইচ কিউব আৰু চাট মছলাও ব্যৱহাৰ কৰিব পাৰিব। এই আমাৰ আমলখি চৰবত ৰেডি। আপোনালোকে বাৰু ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। মই আকৌ আহিম আপোনালোকলৈ এনেকুৱা নতুন নতুন ৰেচিপি লৈ।